We are sleepwalking into a very singular moment of history. It is a moment of crisis, a moment of war, maybe a moment of revolution. No revolution. We want exploitation, only exploitation to protect our heaven. We need money, only money. Nothing else. But there is a great disorder under the heaven. Listen, we are in a crisis unprecedented. We have no real money in our bank. If it is not real money, what is it then? All we have is printed money. Mountains of fake money. Worthless money. This money will kill us. Give this money to the people. Go and collect real money from people. Excuse me, madam. No. Let them go to hell. Squeeze out interest from them. Mind that. We must survive by hook or by crook. Go, bring real money. Koka bhale ase? Baba bhale. Pairu namaskar. নমস্কাৰ আমি অফিসৰ কামত আহিছিলো হয় নেকি হয় আহকচোন বহক হয় মইতো আপোনালোকক চিনি পোৱা নাই হয় বাইদেউ আমি বেংকৰ পৰা আহিছো বাইদেউ তেখেত আমাৰ বেংকৰ মেনেজাৰ নমস্কাৰ হয় আপোনালোক অলপ বহক মই হেতক মাতি দি আছো কি হ'ল আহি ককা আমাৰ বেংকলৈ এটা ভাল সুবিধা আহিছে ককা এইটোই আপোনাৰ ঘৰ নহয় ককা বাপা এতিয়া আমাৰ ঘৰ বুজা ককা ঘৰটো কিন্তু বৰ পুৰণি হৈছে বাবা মোৰ বিয়াৰ আগতে পালা ঘৰ এইটো আজি বুঢ়া হলো ঘৰ এটা নতুনকৈ বান্ধক ককা আৰু মোৰ নতুন ঘৰ বনোৱাৰ সম্বল নাই অৰ্থনীতি একেবাৰে শেষ ককা চিন্তা কিয় কৰিছে আমি বেংকে সহায় কৰিম নহয় কি হকমত বা আহিল আমি খুৰা বেংকৰ পৰা আহিছিলো হয় নেকি হয় ঠিক আছে দে কিবা আমাৰ নামত চৰকাৰী ঘৰ আহিল নেকি মানে চৰকাৰী ঘৰ নহয় কিন্তু আপোনাক ঘৰ এটা বনোৱাৰ কাৰণে আমি লোন এটা কৰি দিম তাৰ মানে লোনৰ ঘৰ হয় আপুনি দেখোন বুজিয়ে পাইছে বাইদেউ আপোনালোকৰ ঘৰটো বৰ পুৰণি হৈছে হয় এটা নতুন ঘৰ এটা বনাওক বাইদেউ আমি বেংকে সুবিধা কৰি দিম নহয় চাওকচোন বাইদেউ এই ঘৰটো কিমান মজা লাগিছে আৰু এইটো চাব পাৰে এইটো নতুন ডিজাইনৰ ঘৰ এইটো চাওকচোন তুমিও চাই লোৱা এইটো বনালে কিমান মান খৰচ হ'ব ঘৰলৈ খৰচ আছে বাইদেউ এই বাইদেউ কেইটাত কম বাজেটৰ ঘৰ এটা দেখাই দিয়াচোন মাজনী কি নাম তোমাৰ তুমি কি পঢ়ি আছা আচ্ছা তোমালোকৰ এনেকুৱা ভাল ঘৰ এটা বনাবৰ মন নাযায় কি লাগে তোক যা ভিতৰে যা ঘৰ লাগে খুৰা কি ভাবিছে কি ভাবিম একো ভাবা নাই খুৰা ঘৰ এটা বান্ধি লওক
এই ক্ষেত্ৰত আপোনাক বেংকে লোন এটা দি সহায় কৰিব নহয়? নাই 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 নাই, লোন লোৱাৰ মোৰ সক্ষমতা নাই। ধাৰ ঋণ এইবিলাক মই বৰ ভয় কৰোঁ। ধাৰক মই বৰ ভয় কৰোঁ, এইবিলাক মই নকৰোঁ। আপুনি কোনটো কথাত ভয় নকৰে? মোক বিয়া কৰাই অনাৰ দিন ধৰি এটা সৰু কাম কৰিব লগা হ'লেও ঘৰৰ কেৱল ভয় ভয়। এটা লাইট কিনিব লগা হ'লেও আপোনাৰ ভয়। ৰ তই মনে মনে থাক। কি তাৰ মানে মই লোন লৈ ফেলে ঘৰ বনাব লাগে? কথা কথা চব আছে। লাগেতো, কিয় নালাগে? দেখা নাই ছোৱালী ডাঙৰ হৈ আহিছে? আপুনি কিয় ইমান ভয় কৰিছে খুৰা? লোন ল'লে এদিন ধাৰ মৰিবতো। লাগি ধৰিব বাবা, ধাৰ ঋণ লৈ ঘৰ বনাই কি কাম আছে? আমাৰ এলকি সুখত আছোঁ। আপুনি আগৰ মানুহ ককা, আগতে তেনেকৈয়ে চলিছিল। এতিয়াৰ যুগ বহুত বেলেগ। শুনিছে খুৰা, আপুনি কি খায় ঘৰত কি নাখায় সেইটো মানুহে নেদেখে, কিন্তু ঘৰটো আপোনাৰ সকলোৱে দেখিব। সেইটোহে ডাঙৰ কথা। ঘৰখনলৈ মানুহ আহিলে লাজ লাগে। মানুহে আহি কয় যে ঘৰ এটা বনাও। তই বিল্ডিং বনাবি দে। মই বিল্ডিং বনোৱাৰ কথা কোৱা নাই নহয়। তাকে গাড়ীলৈ ক'ৰ মানুহ আছে? বেংকৰ মানুহ আহিছে। আমি লোন ল'ম না ঘৰ বনাম? আমাকো দিব না? ক'ত বেলেগ পইচা ৰ মই মাইকো যা। ধাৰ ল'বি ৰ, কিস্তি মাৰিবি কৰবি ৰে তই? কিয় মাৰিম? খুৰা আপুনিতো খেতি কৰে, আপুনি ধান বিক্ৰী কৰিওতো আপুনি কিস্তি মাৰিব পাৰিব। ময়োতো কিবা এটা দিব পাৰিম। ক'ৰ পেৰে দিবি তই? 3টা মুৰ্গীয়ে কণী পাৰি আছে। হয় নেকি? কি হয় নেকি? এইবাৰ এই সাৰ কিনোতে যে 2300 টকা দিলো, সেই কণী বিকা টকা। কথা ক'বা লাগছি তাই। এই গৰু আহিলে, এই পুঁজিটাত বান্ধৈ দি। কাৰ গৰু খুৰা? আমাৰে। এই গৰু ছাগলী এইবোৰ একো সম্পত্তি দিয়ক, সময়ত কাম দিয়ে। তাৰ মানে মই গৰু ছাগল বিকি পেলাই কিস্তি মাৰিব লাগিব? মানে খুৰা সেইটো কোৱা নাই, মানে অতি বিপদত কামত দিয়কচোন। অনাৰ কথাখিনি ইমান শেষ কৰ। আমি ইমান সাঁতুৰিব পৰা মানুহ নহয় বাবা। শুনিলেনে ছাৰ? গোটেই কেইটাৰে একেই কথা। খুৰা কিবা এটা ভাবক, মোৰ ফৰ্মখন ৰেডিয়ে কৰিছোঁ। তই সঁচাকৈ কৈছা না? হয় নেকি? তেতিয়াহ'লে ময়ো একবাৰ লগ কৰিব লাগিল সিহঁতকে। আমাকো এটা লোন লাগে। তোমালোকে অলপ কষ্ট কৰিব লাগিব। আৰু আজিকালি অপেন ইউনিভাৰ্চিটিবিলাক আছে নহয়, তাত তুমি পঢ়ি ফ্লিপকাৰ্ট বা অন্য ঠাইত তুমি পাৰ্ট টাইম কাম কৰিব পাৰাতো। পঢ়িও থাকিলা, পইচাও পালা। কি পাৰবি? পাৰিমতো। দে কি কৰিব কওঁ? লোন নল'ম বুলি কৈছে দেখোন। তই আৰু একেটা কথাকে কি বাৰে বাৰে কৈ থাকা? মই জানো শেষত যে নোহোৱা কৰিব। ছাৰ, আমাৰ গাঁৱৰ অখিল আৰু তেওঁৰ লগৰ কেইটামানে এখেতৰ মাথাটো একেবাৰে খাই দিছে। কিয়া? মোৰ নিজা মাথা নাই? আপোনাৰে নহয়, ঘৰে ঘৰে ঘূৰি বহুতৰে মাথা খাইছে। হয় নেকি? কি কয় অখিলে? বেংকৰ অৱস্থা ভাল নহয়তো, অতি বেয়া। এই যে বেংকে মানুহক লোন দিয়ে, এইবোৰ বেংকৰ নিজা টকা নহয়তো। তেনেহ'লে টকাটোনো কাৰ? লোনৰ বেছিভাগ টকা বিদেশী পুঁজিপতিসকলৰ টকা। হয় নেকি? আমি ভাবোঁ আমেৰিকা ধনী দেশ, ইংলেণ্ড ধনী দেশ। নাই, সেইবোৰ দেশৰ বিজনেছো এতিয়া ফ্লপ মাৰিছে। এতিয়া সেইবোৰ দেশৰ ধনী পুঁজিপতিসকলে আমাৰ দেশৰ বেংকত টকা ইনভেষ্ট কৰিছে। এতিয়া সেই টকাৰে আমাৰ দেশৰ মানুহক লোন দিছে আৰু সুদ খাই আছে। আৰু তুমি আৰু মই সেই ধাৰত ডুবি মৰিছোঁ। কিন্তু কথা হ'ল, কিছুমান কাম লোন ল'লেতো হৈ আছে। কিছুমান নহয়, সকলোতে কেৱল লোন। লোন লৈ ঘৰ বনাইছে, লোন লৈ গাড়ী কিনিছে। যি কোম্পানীৰ গাড়ী বিক্ৰী কৰিছে সেই কোম্পানীৰ মালিকসকল আৰু বেংকৰো মালিক। লোন লৈ বেপাৰ কৰিছে, লোন লৈ বিয়া পাতিছে। আৰু এই লোনৰ বজাবোৰ দি দি চৰকাৰখনে গোটেই মানুহখিনিক লোনৰ মকৰা জালত আবদ্ধ কৰি ৰাখিছে। আৰু ইয়াৰ যি লাভ অংশ প্ৰতিদিনে বিদেশলৈ গৈ আছে। আমিনো এইবোৰ পাক কিদৰে বুজি পাম? সেইবাবেই কৈছোঁ, লোন নল'বা। লোনৰ কিস্তি মাৰিবলৈ গৈ মানুহবোৰৰ কি অৱস্থা হৈছে এইবোৰতো দেখিয়ে আছে। কথাটো অৱশ্যে হয়। আৰে উৎপাদন নাই, সকলোতে কেৱল ঋণ ঋণ ঋণ। আৰে এজন মানুহে যদি সকলোতে ধাৰতেই চলিব লাগে, সেইটো কিবা জীৱন হ'ল নেকি? অখিলতে কি বেয়া কথা কৈছি?
অখিলাতেতো ঠিকে কৈছি খুৰা দেউতা শ্ৰাদ্ধ তাহাঁতে মোক এৰি দি আৰু কৰি কৰি কিমান চাবি আমিতো অৱহেলা কৰা নাই চাই আছো কিয়াতে দেখোন কৈছা চাই থাকিলে কি হ'ব ভিডিঅ' বিক্ৰী হ'ব দেউতা নাকান্দিবি আমি চাম নহয়তো নাজানিব আমি পাৰাক লাগি আপোনাক থাকটো ভাল কৰি চাই আছো কাঞ্চা দিয়া নাকান্দিবচোন আমি কৰিম নহয় কিবা এটা তই নাকান্দিবি দেউতা ডাঙৰ হ'লি মই চব তাৰ মাৰি দিম নহয় নালাগে এখন কিয় আনিছা এখন নালাগে নহয় বাইদেউ এইখন মই বিকিবলৈ আনিছো উপায় নাই বাইদেউ এইফালে বেমাৰ এইফালে মোৰ ধাৰ মই উপায় নাপাত কৰিছো বাইদেউ সকলো বিকি কিনিয়ে চিকিৎসা কৰিলো আৰু একোৱে নাই আৰু এইখনেই আছে মোৰ চব বিক্ৰী কৰিলা চব বিকিছো কৰিব নালাগে নহয় কি কৰিছা তুমি উপায় নাই বাইদেউ কি কৰা পইচা কাটা নেদিলি নহব নহয় সিহঁতে মোক নেৰে মই কৰবাৰে দিম ধাৰ মাৰিম তোক মই গোটাকে দিছোহে তই ভালকে চলবা লাগে দিবা লাগে খাবা লাগে অ চক কচা গদ্ৰেজ কিনছা চকেজ কিনছা আনি কাপোৰ লৈছা লৈ পেলাই খাং কচা সুতো নেদা মূলো নেদা মই কৰবাৰে ভৰো এতিয়া অ বাইদেউ মই দিম নেদিয়াকে নাথকো মই বৰ বিপদত পৰছো মই সোনকালে দিম আপোনাক পইচা কাটা কিয় এনেকে কৈ থাকা মোক দিম নহয় মই দিম বুলি কৈছো এওকা ইমান ভুৰগাবা নালগে মানুহক মই কিমান কথা শুনলো তইতো শুনা নাই কা মইহে শুনছো তই নিচা পইচা নিচাহে তই শাৰী কিনছা স্কাৰ্ফ কিনছা চুৱেটাৰ কিনছা এইগিলা কিনি পইচা এক কচা তই ক'ৰ পৰা উঠমূল ধাৰ মাৰিব পাৰিবি তই এনেকে চখ কৰো বুলি কোৱা হলি মইতো তই নেদলো হয় ঘৰৰ বিপদ কৰা বুলি তোক মই পইচা কাটা দিলো তই যে এনেকে খাং কৰি পেলাই কথা শুনে মাৰিবি মইতো নাজানো মই বিৰাট দুখ পাইছো তোৰ কাৰণে আৰু মই এই দমিত পইচা নেদিলি মোৰ ঘৰৰ বস্তু উলিয়াই নিব বোলে ইয়াতে তই যি কৰা তাকে কৰ মোক মুঠতে ধাৰখিনি মাৰি দি তই সোনকালে মাৰি দিবি কৰাহেৰে মই দিম দে মই সোনকালে দিম মোক ইমান কথা নুশুনাবি মই দি আছো দে দুদিন পিছতে মই দি আছো ইমান কথা কিয় শুনি আছা মোক তই শুনা কথা শুনা যোগ্যই তই কাৰণ তই নিবেলে চাকৰি পইচা কৈছা তই কথা নুশুনি কি কৰবি যা তই সোনকালে যা আৰু দিবি পইচা খিনি কৰাহেৰে কি হলো খুৰীদেউ কি হ'ব বাপা ধাৰ লৈছিলো দিবা পৰা নাই সোনকালে দিবা দিছি তাৰে হৈ মোক ইমান কথা শুনাব লাগছি লোন ল'লেতো তেনেকুৱা হ'বই মইতো এইবোৰ কথা কৈয়ে থাকো দাদা কিবা হৈছে দাদা কিবা হৈছে যো কাজ দাদা বেয়া যো খবৰ একেবাৰে বেয়া যো কি হৈছে মাৰাই গ'ল এই হৰিণ দা কি ফাঁচি কিমান হ'ল এনে 50-55 কি হ'ল ধাৰ বেমাৰ যাম বাবা যাম
গতিকে অখিলাতে কি কয় আপোনালোকে এবাৰ শুনা ভাল। চৰকাৰে মানুহক কৰ্মসংস্থাপন দিব লাগিব, কাম দিব লাগিব, আমাৰ দেশৰ উৎপাদন বৃদ্ধি কৰিব লাগিব, কৃষি উৎপাদনত গুৰুত্ব দিব লাগিব। আল্টিমেটলি আমি এটা কৃষি বিপ্লৱ কৰিব লাগিব। শ্ৰমিক, কৃষক বা কাম কৰা মানুহৰ হাতলৈকে পলিটিকেল পাৱাৰ আহিব লাগিব। আমেৰিকাতো বিপ্লৱ হৈছে, ইংলেণ্ডতো বিপ্লৱ হৈছে, চাইনা, ৰাছিয়া চবতে বিপ্লৱ হৈছে। ফৰাচী বিপ্লৱৰ নাম শুনিছেনে? এই বিপ্লৱটো আচল বস্তু। এই বিপ্লৱ নহ'লে কোনো এখন দেশ আগবাঢ়িব নোৱাৰে। বেংকৰ আজি আছে, কাইলৈ নাই, বুজি পাইছেনে? বিপ্লৱৰ জৰিয়তে আমি উৎপাদন ব্যৱস্থাৰ আমূল পৰিৱৰ্তন কৰিব লাগিব। উৎপাদিকা শক্তি তেতিয়াহে বিকাশ হ'ব, তেতিয়া উৎপাদন বৃদ্ধি পাব, তেতিয়া আৰু লোন লোৱাৰ প্ৰয়োজন নাই। ইমান উভয় নদী উৎপাদন হ'ব, মানুহৰ জীৱনলৈ সুখ শান্তি সকলো ঘূৰি আহিব। কথাবোৰ ঠিকেই আছে, কিন্তু চাওক খুৰা, আমিওতো বাচিব লাগিব। মই বেংকৰ মেনেজাৰ হৈ আপোনাক খেতি কৰা মানুহজনক ইমান কিয় জোৰ কৰিছোঁ, এবাৰ ভাবিবলৈতো যত্ন কৰক। লোনৰ কিস্তি আপুনি দিব পাৰে নে নোৱাৰে সেইটো আমাৰ লুকআউট নহয়, মুঠতে আপোনাক লোন এটা আমি কৰি দিব লাগে। খুৰা, দৰকাৰ হ'লে এষ্টিমেটটো চেঞ্জ কৰক, সৰু ঘৰ এটাৰ এষ্টিমেট বনাই লওক, কিস্তি কম হ'ব, পাৰিব দিয়ক, নহয়নে ছাৰ? পাৰিব দিয়ক, পাৰিব পাৰিব। তোৰ কি হৈছে? আমি নগলা ঘৰে ঘৰকে জোৰ জুলুম কৰিছা, আমি আকৌ বুজি পোৱা নাই। জোৰ জুলুম কৰিব লগা হৈছে ককা। शर्मा जी का फाइल है? हाँ सर। ठीक है। जी सर। हाँ शर्मा जी, क्या हुआ आपका? आप कल फिगर देने वाले थे ना, इस हफ्ते कितना लोन होगा आपका? कितना होगा बोलो? सर 20 लाख तक हो जाएगा सर। 20 लाख? 20 लाख से नहीं होगा भाई, आपको पता है ना हर मास को 1 करोड़ का टारगेट दिया गया है इस हफ्ते। तो सर कोशिश कर रहा हूँ सर। नहीं कोशिश मत करो आप सिर्फ हमको रिजल्ट दिखाओ, कोशिश से नहीं होगा। जी जी। क्या आपका परफॉर्मेंस क्या है? आप देखो, आप मार्च से देखो, आप हर पैरामीटर में आप नीचे हो, एग्री में, एमएससी में, ये रिटेल में, ऐसा तो नहीं होगा ना, इससे आप नॉन परफॉर्मर बन जाओगे। जी जी सर। नॉन परफॉर्मर पे तो आपको बैंक नौकरी से निकाल भी सकता है ना। सर यहाँ गांव एरिया है सर, वो गांव का आदमी, वो थोड़ा दिक्कत है सर इस एरिया में। वो प्रॉब्लम आप देखो ना, आपका क्या प्रॉब्लम है वो तो आप जानते होंगे ना। गांव में क्या, गांव में लोग खाना नहीं खाते, गांव में लोग घर नहीं बनाते, गाड़ी नहीं खरीदते। अभी तो गांव में भी बड़ी बड़ी सड़कें बन रही है, तो लोग तो गाड़ी खरीदेंगे ना। आप बाहर निकलो तभी तो आपको लोन मिलेगा। जी 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 सर जी। ओके। नहीं वो सब आप देखो, आप सिर्फ हमको परफॉर्मेंस दिखाओ। इस हफ्ते हमको 1 करोड़ मिनिमम 1 करोड़ लोन चाहिए, हमको और कुछ नहीं सुनना। अब कल हमको फोन करके बताना शाम को आप कितना सेंक्शन किया, ठीक है? ओके सर। এনেকে আৰু চাকৰি কৰিব পাৰিনে? পাৰিব দিয়ক খুৰা, বেলেগৰ কথা শুনি লাভ নাই। ছোৱালীজনীৰ কিছুদিন পিছত বিয়াৰ কথা ভাবিব লাগিব, টকা ক'ত পাব? এই লোনৰ টকাই অলপ ফাঁচি থ'ব লাগিব। চাওক খুৰা, ঘৰ নহ'লে আজিকালি দৰা পাবও সমস্যা। গতিকে পাৰিব দিয়ক খুৰা, কিস্তি কিবা কৰি দিব দিয়ক। এই বাইদেউ কিবা এটা দিব, ছোৱালীজনীও কিবা এটা কৰিব, ককাও কিবা এটা কাম কৰিব। মানে বহি বহি কৰা কাম দিয়কচোন, যেনে ইটাৰ ভেটাত যেনেকে বহি বহি কাম কৰে। পাৰিব নোৱাৰিব ককা? পাৰিম বাপা, কাম কৰিব পাৰিম। এই বুঢ়াকালতো তহঁতৰ ঋণ বাৰাকে মই কাম কৰিব পাৰিম। যা বাপা হাত যা, মোক আৰু খংটোৱে নলাবি। তই জীৱন টাকা দিলে কতই চাওক, আপোনালোক ভালে ভালে যাম, পিতাই কিন্তু টাকা বিচাৰিছে। যদি লক্ষ্য আমার সূর্যাস্তৰ পিনে ভাবমান কিয়, শীতল বৃষ্টি যদি কাম্য আমার, অনাবৃষ্টি খেদি ফুৰিছো কিয়, ফুৰিছো কিয়। ঘৰ কি মোক নালাগে? ঘৰ মোকো লাগে, সাধ্য অনুযায়ীহে ঘৰ বনাব পাৰি। এতিয়া চাচোন 90 বছৰ হ'ল,
90 বছৰকলৈকে পিতাই খাদা বহিয়ে আছে। গৰুৰ লগত গৰু আছো, ছাগলীৰ লগত ছাগলী আছো, পথাৰত পুত পিয়াকৰ লগত মিলি গৈছো, তথাপিও মই এৰি দিয়া নাই। তথাপিও ঘৰ এটা বনাম, কিন্তু ধাৰ ঋণ কৰি নহয়, কষ্ট কৰি বনাম। তেজক পানী কৰি হাড়ক মাটি কৰি ঘৰ এটা বনাম। লোন লৈ হৰেণৰ কি হ'ল দেখিলি? মই যদি লোন লৈ পেলাই কিদৰে ফাঁচি দিব লগা হয়, তেতিয়া তই পনিবিকি ঘৰখন চলাব পাৰিবি? নক'ব, আপুনি আৰু নক'ব এনেকুৱা কথা। আমাৰ ঘৰ নালাগে, আপুনি ভাবি থাকক। যুক্তরাষ্ট্রের 3 ব্যাংক দেউলিয়া হওয়ার খবরে বিশ্বজুড়ে তৈরি হয়েছে এক ধরনের আতঙ্ক। ব্যাপক দরপতন হয়েছে বড় বড় ব্যাংকগুলোর শেয়ারে। আশঙ্কায় ব্যাংকের শেয়ার বিক্রি করে দিচ্ছেন অনেকে, যদিও মার্কেট কর্তৃপক্ষ বলছে দেশের আর্থিক ব্যবস্থাপনা নিয়ে শঙ্কার কিছুই নেই। নিয়মতান্ত্রিক প্রক্রিয়ার মাধ্যমে সমাধান করা হবে এই সংকটকে। কেতিয়াবা দেউতাৰ চকু দুটা পৰে, বুঢ়ী আয়ে নিজৰেই চকু পানী পিয়ে, দেশৰ ৰাইজখনে প্ৰাপ্য বিচাৰি নিজৰেই ডিঙি পাতি দিয়ে। ভাবিছিলো কিবা হলগৈ কিবা, ভাবিছিলো কিবা হলগৈ কিবা, অংকটো নিমিলা হল। সমৃদ্ধি সপোন ভাগিল ছিগিল, সমৃদ্ধি সপোন ভাগিল ছিগিল, পৃথিৱী নিমাতি হল। ও আই পৃথিৱী নিমাতি হল। সূৰ্য উদয় যদি লক্ষ্য আমাৰ, সূৰ্যাস্তৰ পিনে ধাৱমান কিয়? শীতল বৃষ্টি যদি কাম্য আমাৰ, অনাবৃষ্টি খেদি ফুৰিছো কিয়, ফুৰিছো কিয়? If we want sunrise, we are running towards sunset. শীতল বৃষ্টি যদি কাম্য আমার, অনাবৃষ্টি খেদি ফুরিছো কিয়? Cool rain is our destination. Why are we going for the drought of life? সূর্য উদয় যদি লক্ষ্য আমার, সূর্যাস্তৰ পিনে ধাৱমান কিয়? শীতল বৃষ্টি যদি কাম্য আমার, অনাবৃষ্টি খেদি ফুৰিছো কিয়, ফুৰিছো কিয়? কেতিয়াবা দেউতাৰ চকু দুটা পৰে, বুঢ়ী আয়ে নিজৰেই চকু পানী পিয়ে। কেতিয়াবা দেউতাৰ চকু দুটা পৰে, বুঢ়ী আয়ে নিজৰেই চকু পানী পিয়ে। দেশৰ ৰাইজখনে প্ৰাপ্য বিচাৰি নিজৰেই ডিঙি পাতি দিয়ে, নিজৰেই ডিঙি পাতি দিয়ে। ভাবিছিলো কিবা হলগৈ কিবা, ভাবিছিলো কিবা হলগৈ কিবা, অংকটো নিমিলা হল। সমৃদ্ধি সপোন ভাগিল ছিগিল, সমৃদ্ধি সপোন ভাগিল ছিগিল, পৃথিৱী নিমাতি হল। ও আই পৃথিৱী নিমাতি হল। সূর্য উদয় যদি লক্ষ্য আমার, সূর্যাস্তৰ পিনে ধাৱমান কিয়? শীতল বৃষ্টি যদি কাম্য আমার, অনাবৃষ্টি খেদি